হেল্ল' এভৰিৱান, মই খনজ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। চ' গাইজ, আজি যিটো ভিডিঅ' আপোনালোকৰ আগত দিবলৈ গৈ আছোঁ, চ' সেইদিনা যে CM ছাৰে ফেচবুক লাইভত যিটো আহি 8 তাৰিখৰ কথাবিলাক ক'লে, আৰু সেই 8 তাৰিখৰ কথা কিছুমান কেণ্ডিডেটৰ মনত এটা ডাউট হৈ আছে যে 8 তাৰিখৰ দিনা আমাৰ ডেট ঘোষণা ৰিজাল্টৰ ডেটটোৰ কাৰণে যিটো ৱেইট কৰি আছোঁ, সেই ৱেইট কৰা ডেট ঘোষণা কৰিব নেকি, বা 8 তাৰিখৰ দিনত কি কৰিব গৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। চ' তাৰ ওপৰত ভিত্তি কৰি সকলোৱে এতিয়া মনত খেলি মেলি হৈ আছে। চ' সেই খেলি মেলিবিলাক অলপমান দূৰ কৰাবৰ কাৰণে মই সহজ ভাষাত আজি আপোনালোকৰ আগত মই ক'ব চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় যিমান পাৰোঁ আপোনালোকক মই সহজ ভাষাত বুজাব চেষ্টা কৰিম, আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পাব বুলি মই আশা কৰিছোঁ। চ' ভিডিঅ'টো প্ৰথম কথা যদি মই কওঁ তেনেহ'লে আপোনালোকক মই আকৌ এবাৰ যিটো সেইদিনা CM ছাৰে ফেচবুক লাইভ আহি যি কথা ক'লে, সেই ভিডিঅ'টো আকৌ আপোনালোকৰ আগত মই এবাৰ দেখাব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ। পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়, অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস চ' আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে, আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গমেই পাইছে যে CM ছাৰে কি কৰিব গৈ আছে বা কি কোৱাৰ কথা কৈছে। চ' আমি যদি সহজ ভাষাত যদি ক'ব যাওঁ তেনেহ'লে CM ছাৰে কোৱা অনুসৰি যে হাইকোৰ্টক যিটো নেকি সন্তুষ্ট কৰিবৰ কাৰণে, হাইকোৰ্টৰ যিটো নেকি নিষেধাজ্ঞাসমূহ সন্তুষ্ট কৰিবৰ কাৰণে CM ছাৰে 8 তাৰিখৰ দিনা ব্ৰেকেটিং পিটিশ্যন দিয়াৰ কথা কৈছে। এতিয়া আমি বুজিব লাগিব যে ব্ৰেকেটিং পিটিশ্যন মানেনো কি বস্তু হয়। তো ব্ৰেকেটিং পিটিশ্যন মানে যদি আমি সহজ ভাষাত যদি আমি ক'ব যাওঁ বা আমি বুজিব বিচাৰোঁ তেনেহ'লে ক'ব লাগিব যে যিবিলাক যিটোৰ ওপৰত হাইকোৰ্ট কৰা আছিলে, কেণ্ডিডেটসকলে যিটো হাইকোৰ্ট কৰিছিলে, সেই হাইকোৰ্ট কৰা যিটোৰ ওপৰত হাইকোৰ্ট কৰিছিলে সেইটো এতিয়া প্ৰচেছিং হৈ আছে বা এটা নিৰ্দিষ্টকে আবদ্ধ হৈ আছে। তো সেই কেছটোৰ ওপৰত কিহৰ ওপৰত হাইকোৰ্ট কৰিছে এইটো আপোনালোকৰ আগতো ক'ব নালাগে, নিশ্চয় জানে যে আছাম পুলিচ ABUP কনিষ্টবলৰ ওপৰত যিটো নেকি হাইকোৰ্ট কৰিছিলে, সেই হাইকোৰ্ট কৰা ফাইলটো যিটো এতিয়া আবদ্ধ হৈ আছে, এতিয়া নিৰ্দিষ্টকৈ আবদ্ধ হৈ আছে, সেই নিৰ্দিষ্টকৈ আবদ্ধ হৈ থকা উঠাবৰ কাৰণে এখন আবেদন প্ৰণয়ন কৰিব, মানে ব্ৰেকেটিং পিটিশ্যন। ব্ৰেকেটিং মানে আপোনালোকে নিশ্চয় জানে যে আবদ্ধ হৈ থকা এটা নিৰ্দিষ্টকৈ আবদ্ধ হৈ থকা যিটো কেছটো উঠাবৰ কাৰণে এটা সেই ব্ৰেকেটিং মানে উঠাবৰ কাৰণে, সেই ব্ৰেকেটটো উঠাবৰ কাৰণে এটা ব্ৰেকেটিং পিটিশ্যন কৰিব, মানে আবেদন প্ৰক্ৰিয়া দাখিল কৰিব 8 তাৰিখৰ দিনা। তেতিয়া কোনো আমাৰ আছাম পুলিচ ABUP কনিষ্টবলৰ যিটো 8 তাৰিখৰ দিনাখনৰ আমাৰ ৱেইট কৰি থকা ৰিজাল্টৰ ডেট ঘোষণা তেতিয়া সেইদিনা নকৰিব। তেতিয়া কৰিব অকল আবেদন কৰিব, যিটো ওপৰত হাইকোৰ্ট কৰিছিলে সেই তথ্য এভিডেন্সসমূহ 8 তাৰিখৰ দিনা CM ছাৰে দাখিল কৰিব, আৰু সেই দাখিল কৰাৰ পাছতহে উচ্চতম ন্যায়ালয়ে ৰায় কৰিব যে যিকোনো আবেদন প্ৰক্ৰিয়া গ্ৰহণযোগ্য হয় বা নহয়। 8 তাৰিখৰ দিনা দাখিল কৰাৰ পাছত হাইকোৰ্টে নিৰ্ধাৰণ কৰিব বা সেইখনতে বিবেচনা কৰিব যে যুক্তিসংগত হয় বা নহয়। যি 8 তাৰিখৰ দিনা যিটো CM ছাৰে কৈছে যে ব্ৰেকেটিং পিটিশ্যন দিব, সেই ব্ৰেকেটিং পিটিশ্যন দিয়া তথ্যবিলাক সঁচা প্ৰমাণিত হয় বা নহয়, সত্য হওক বা অসত্য হওক, যিকোনো প্ৰুফ তেতিয়া 8 তাৰিখৰ দিনা দিব, আৰু তেতিয়া তাৰ পাছতহে হাইকোৰ্টে চাব। হাইকোৰ্টে চোৱাৰ পাছত যে গ্ৰহণযোগ্য হয় বা নহয়, তাৰ পাছতে আমাৰ যিটো ৰিজাল্টৰ কাৰণে আমি ইমান দিন ৱেইট কৰি আছোঁ, তেতিয়াহে ৰায় প্ৰদান কৰিব। তো তাৰ পাছত ৰায় প্ৰদান কৰিব যে আছাম পুলিচৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিব পৰাকৈ। তো আৰু CM ছাৰৰ কথা কোৱা শুনি আমি যিমান পাৰোঁ ইমান সোনকালে আমাৰ ABUP যিটো কনিষ্টবলৰ পদৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টৰ ডেট অতি সোনকালে আমি পাবলৈ গৈ আছোঁ। যিটো কথা কৈছে যে হাইকোৰ্টক সন্তুষ্ট কৰাৰ কথা কৈছে, তেতিয়াহ'লে আমি আশাবাদী যে CM ছাৰে যি প্ৰক্ৰিয়াৰে নহওক লাগিলে হাইকোৰ্টক সন্তুষ্ট কৰিব, সেইটো 110% CM ছাৰৰ ওপৰত আমাৰ বিশ্বাস আছে। তো আমি অতি সোনকালে আমাৰ যিটো ৱেইট কৰি থকা ৰিজাল্টৰ ডেট আমাৰ পাম বুলি আমি আশাবাদী, আৰু সকলোৱে আশাবাদী হৈ আছে। চ' আপোনালোকে নিশ্চয় এতিয়া বুজি পালে যে 8 তাৰিখৰ দিনা আমাৰ ৰিজাল্টৰ ডেট নাহে, আৰু 8 তাৰিখৰ দিনা যি প্ৰক্ৰিয়া, যি এভিডেন্স, যি তথ্য দিবলগীয়া আছে হাইকোৰ্টক, চ' CM ছাৰ ভিত্তি কৰি যিটো অসম চৰকাৰৰ ফালৰ পৰা 8 তাৰিখৰ দিনাখনৰ ব্ৰেকেটিং পিটিশ্যন দিব অসম চৰকাৰৰ ফালৰ পৰা, আৰু তাৰ পাছত চাৰিজাৰি চোৱাৰ পাছত
বিবেচনা কৰাৰ পাছত আমাক হাইকোৰ্টে আমাক দিন নিৰ্ধাৰণ কৰি দিব। চ' সেইটোৱে আছিলে আজি সৰু সুৰা ইনফৰমেশ্যন, নিশ্চয় আপোনালোকে বুজিবলৈ চেষ্টা কৰিলে আৰু আপোনালোকক মই যিমান পাৰোঁ অসমীয়া ভাষাত বুজাব চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰে তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ভিডিঅ'সমূহ ইনফৰমেশ্যন ভিডিঅ'সমূহ সদায় আপোনালোকৰ লগত মই দিবলৈ চেষ্টা কৰোঁ। আৰু এনেকুৱা ভিডিঅ' ইনফৰমেশ্যন ভিডিঅ'ৰ লগতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই। আজিৰ দিনটো জয় অসম।